ঘাটত কেইবাজনী চিনাকি তিনিটা মানুহ দেখি তাই সিহঁতক সেই কথাটো ভাঙি কলে যে গিৰিয়েক সৰবজান। তিনিটা মানুহৰ কথা ইজনীৰ পৰা সিজনীৰ কাণত পৰি কথাটো বহল হৈ গল আৰু সকলো গঞা মানুহে ফৰিঙক সৰবজান বুলি জানিলে। ইতিমধ্যে এজন মানুহৰ কলা গৰু এজনী হেৰাইছিল। গৰু গৰাকীয়ে 5 দিন সেই গৰুজনী বিচাৰি নাপায়। শেষত ফৰিং সৰবজান বুলি শুনি ফৰিঙৰ কাষ পাই গৰুজনীৰ কিবা ভুল ফৰিঙে দিব পাৰেনে বুলি ফৰিঙক সুধিলে। দৈৱক্ৰমে সেইদিনা পুৱা ফৰিঙে তাৰ বাৰীৰ পিছফালে উমনিৰ মাজত সেই কলা গৰুজনী চৰি থকা দেখি আহিছিল। সেই দেখি ফৰিঙে তাক কলে, বাৰীৰ পিছফালে এইপিনে বিচাৰি গলে তুমি তোমাৰ গৰুজনী পাবা। মানুহটোৱে ফৰিঙৰ কথা মতে গৈ কিতাতে গৰুজনী পাই লৈ আনিলে। ইয়াৰ পিছত ফৰিং যে বৰ প্ৰমাণী সৰবজান সেই কথা চাৰিওফালে দহদহীয়া হৈ পৰিল। এই কথা গৈ ৰজাৰ কাণত পৰিলগৈ। ইতিপূৰ্বে ৰজাৰ ঘৰত 1 লাখ টকা বেচৰ সোণৰ হাৰ এডাল হেৰাইছিল। ৰজাই অনেক বিচাৰ খোচাৰ কৰি সেই হাৰডাল উলিয়াব নোৱাৰিলে। সেই দেখি ৰজাই সৰবজানক হাৰ উলিয়াই দিবলৈ মাতিলে। এই কথা টেকেলাই ফৰিঙক কলত ফৰিং থিয় থিয় মুচকত যোৱা যেন হল। নগলেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও কাটিব, আৰু সি সৰবজান নহয় বুলি কলেও ৰজাই কাটিব। এতেকে সি কি কৰিব একো ভাবি নাপায় কপালত যি আছে সেয়ে হব বুলি ঈশ্বৰক চিন্তি ৰজাৰ আগত উপস্থিত হলগৈ। ৰজাই সৰবজানক অহা দেখি আদৰ সাদৰ কৰি ঘৰৰ ভিতৰলৈ জলপান খুৱাবলৈ লৈ যাবলৈ কলত ফৰিঙক ৰজাৰ ঘৰৰ ভিতৰলৈ লৈ গৈ দৈ গাখীৰ কোমল চাউল গুড়েৰে ভালকৈ এটা জলপান খাবলৈ দিয়া হল। ৰজাৰ 2জনী কুঁৱৰী, এজনীৰ নাম মাদৈ, আনজনীৰ নাম হাদৈ। হাদৈয়ে ৰজাৰ সোণৰ হাৰডাল চুৰ কৰি লুকুৱাই থৈছিল। সৰবজান অহা শুনি ধৰা পৰিম বুলি হাদৈৰ মুখত পানী নাই। সেই দেখি সৰবজানে জলপান খোৱা ঘৰৰ ওচৰতে হাদৈয়ে থিয় দি বেৰৰ জলঙাই দি জুমি সৰবজানক চাই আছিল। ভয়ত সৰবজানৰ মুখতো পানী নাই। সি দৈ গাখীৰেৰে জলপান বাতি দেখি আপোনা আপুনি কলে, দৈ আজিয়ে খাই ল, কাইলৈ ৰজাই কি কৰে ঠিক নাই। সৰবজানে এইদৰে কোৱা শুনি সৰু কুঁৱৰী হাদৈয়ে ভাবিলে যে সৰ্বনাশ, মোক সৰবজানে ধৰিলে। ইয়াকে ভাবি কুঁৱৰীয়ে ওলাই আহি সৰবজানৰ হাতত ধৰি কলে,